আমি গৈ আছো এতিয়া বৰ্তমান নাহৰলগুন। তো বতৰ আজি বিৰাট ভাল, বৰষুণ দি আছে অলপ অলপ মিহি মিহিকৈ, আৰু ইমান গৰমো নাই। বতৰটো বিৰাট ভালেই, একদম ধোঁৱা ধোঁৱা হৈ আছে চবফালে। এতিয়া নাহৰলগুন আছে ইয়াৰ পৰা 43 কিলোমিটাৰ, 2 ঘণ্টামান লাগিব। পাহাৰ ৰাস্তা, লাহে লাহে যাব লাগিব। আজি গাড়ী চলাই ভাল লাগিছে, বতৰটো বিৰাটেই ভাল আজি। 2টা আন্দা পৰঠা অৰ্ডাৰ দিছিলোঁ, এতিয়া আহি গ'ল, খাই লওঁ এতিয়া। ৰাতিপুৱা 6টা বাজিছে, আমি দুজন আছোঁ, গৈ আছোঁ এতিয়া নাহৰলগুন। এতিয়া ব্ৰেকফাষ্ট কৰিম হোলেঙি গেটত, চাওঁ কি কি পাওঁ। আন্দা পৰঠা খাব লাগিব, আৰু গাড়ীত অলপ মোৰ টিং লোড আছে আজি। মই কেতিয়াবা বাইকতো ব্লগ বনাওঁ, গাড়ীতো বনাওঁ, যেতিয়া যেনেকৈ টাইম পাওঁ, যিটো কাম কৰি থাকোঁ তেনেকৈ ব্লগ বনাই দিওঁ। কেতিয়াবা বাগানত কাম কৰি থাকোঁতেও বনাই দিওঁ। যে প্ৰফেচনেল হিচাপে যে মই ব্লগ বনাবই লাগিব, মই অকল বাইকতে যে ব্লগ বনাম সেইটো কথা নহয়। মই যেনেকৈ সময়ত, যিটো সময়তে মোৰ ভাল লাগে সেইটো সময়তে মই ব্লগ বনাই দিওঁ। ডাঙৰ সৰু বৰ নাই, চব কাম কৰি থাকোঁ, চব নিজৰে কাম নিজে কৰিব লাগে। আৰু এতিয়া আমি হোলেঙি পাম, আৰু এইটো হোলেঙি টলগেটখন পাইছোঁহি। হৈছে হোলেঙি টলগেটখন পালোহি, আৰু অকণমান দূৰ গ'লেই আমি ইটানগৰ সোমাম আৰু অৰুণাচল। খাই বৈ এতিয়া ওলাই আহিলোঁ, জাষ্ট ওলাই আহিছোঁ আৰু এতিয়া এয়াৰপৰ্টৰ ৰাস্তাটো পাম, হোলেঙি এয়াৰপৰ্ট। আৰু এতিয়া গোটেই পাহাৰে, গোটেই ৰাস্তাটো এইখিনি গোটেই পাহাৰে পাহাৰ, আৰু ভাল লাগে এইখিনি ৰাস্তাখিনি বিৰাট। আমি এইটো এয়াৰপৰ্টৰ ৰাস্তাটো দেখুৱাম মই এতিয়া আপোনালোকক। এইফালে দিয়ে যায় ডনি প'ল' এয়াৰপৰ্ট, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এইটোৱে ৰাস্তা এয়াৰপৰ্টলৈ যোৱা। এতিয়া আমি চিম্ফু পাম আৰু এতিয়া এই জেগাডোখৰত বাইক চলাই খুব ভাল লাগে। ভালকৈ যদি দেখিছে আপোনালোকে আগৰলৈকে ৰাস্তাটো চব কি ধুনীয়াকৈ আছে, পাহাৰটো কাটিংটো, ইয়াত পাহাৰৰ কাটিংটো বৰ ধুনীয়া লাগে। আজি বতৰটো ডাৱৰীয়া কাৰণে ইমান ক্লিয়াৰকৈ অহা নাই, এনেই ৰ'দ দি থাকিলে এইখিনিত বহুত ধুনীয়া লাগে। আৰু 7 কিলোমিটাৰ আছে চিম্পু পাবলৈ। এইখিনি জেগাটো নাম কি কয় নাজানো, কিন্তু পালোহি আৰু বেছি দূৰ নাই, 10 মিনিটৰ ৰাস্তা আছে। আৰু তো এতিয়া আমি আহি পাইছোঁ এইটো গংগা মাৰ্কেট, আৰু এতিয়া পাম টানেলটো। এইখিনিতে আছে টানেলটো। আগতে যদি চাইছে মোৰ ভিডিঅ'টো আপোনালোকে দেখি পাইছে চাগে টানেলটো। আজি আকৌ এটা বনাই দিছোঁ টানেলৰ ভিডিঅ'টো, আপোনালোকে চাই থাকিব। এইটো টানেলটো। ইয়াত এনি টাইম লাইট জ্বলিয়ে থাকে ভিতৰত, কেতিয়াবাহে বন্ধ
বন্ধ থাকে টানেলটো লাইট প্ৰায়ভাগ জ্বলিয়ে থাকে বৰ বেছি লম্বা নহয় 100 মিটাৰমান হ'ব টানেলটো ইয়াতে শেষ টানেল এইটো হ'ল ইউপিয়াত যোৱা এটা শ্বৰ্টকাট ৰাস্তা আপোনাৰ ইটানগৰ ফালৰ পৰা আহোঁতে এইটো বৰ বেছি দিন হোৱা নাই এইটো অপেনিং কৰি দিয়া ৰাস্তাটো ৰাস্তাটো ভালেই লাগে এইফালেদি আহি পেলাই আগতেও মই এইটো ৰাস্তাত ভিডিঅ' বনাইছোঁ বাইক লৈ আহোঁতে বাইক লৈ যেতিয়া মই ইউপিয়া অফিচলৈ আহোঁ তো এতিয়া এই ৰাস্তাটোত মই ভিডিঅ' বনাওঁ ইয়াত এইখিনি ভিউটো বহুত ধুনীয়া ইয়াৰ ভিউটো চব কি ধুনীয়া আছে আপোনালোকে কেতিয়াবা আহিলে এইটো ৰাস্তাত উঠি ফটো চটো উঠিব পাৰে এতিয়া মই এইটো চাইডে যাম এইটো ৰাস্তাৰে তো মানুহ এজনে আমাক নিবলৈ আহিব মই ঠিক প্ৰপাৰ জেগাটো চিনি নাপাওঁ তো সেইকাৰণে ইয়াতে ৰখি আছোঁ এইফালে যায় ইউপিয়া ছাগালী যাওঁ বুলি ক'লে যাব পাৰে এইটো ৰাস্তাত আৰু এইফালে নাহৰলগুন টাউনত সোমায় এতিয়া মই ইয়াতে ৰখি আছোঁ বৰুম ব্ৰিজ নে কি লিখা আছে ইয়াতে এইখন ব্ৰিজ পালোহি এতিয়া ব্ৰিজত গৈ আছোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আৰু আপোনালোকে মোৰ এনেকৈ ভিডিঅ'বোৰ চাই থাকিব বাই বাই টাটা আৰু মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব